হেল্ল' ষ্টুডেণ্টছ, তো ইতিমধ্যে আমি আছামিজ আৰু ইংলিছৰ এইকেইদিনত কিদৰে পঢ়ি আমি 80+ পাব পাৰোঁ সেইখিনি কথা ডিছকাছ কৰিছিলোঁ। তো বহুতো ছাত্ৰ ছাত্ৰীৰ ৰিকুৱেষ্ট আছিল যে অল্টাৰনেটিভ ইংলিছৰ বনাব লাগে। তো আজি লৈ আহিছোঁ সেই অল্টাৰনেটিভ ইংলিছৰ সেই ভিডিঅ'টো। তো ভিডিঅ'টো ডিছকাছ কৰিম যে আমি এইকেইদিনত কিদৰে অল্টাৰনেটিভ ইংলিছ পঢ়িব লাগে, কি পঢ়িম, কি স্কিপ কৰিম। এনেই মই ছাজেষ্ট নকৰোঁ স্কিপ কৰাৰ কথা, কিন্তু যিহেতু আমাৰ হাতত টাইম কম আছে, তো আমাৰ মেইন উদ্দেশ্য হ'ব লাগে যে আমি কিদৰে কম পঢ়ি বেছি নম্বৰ পাব পাৰোঁ। তো সেইখিনি কথা ডিছকাছ কৰিব গৈ আছোঁ। এটা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া অল্টাৰনেটিভ ইংলিছৰ ছাত্ৰ ছাত্ৰীসকলে মেইন প্ৰব্লেমটো হৈছে তেওঁলোকৰ যে তেওঁলোকে অল্টাৰনেটিভ ইংলিছ বুলি ক'লে তেওঁলোকৰ ভয় লাগে। বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰী আছামিজটো আছামিজ মিডিয়াম আছিল আগতে, এতিয়া ইংলিছ মিডিয়ামত গৈ পেলাই তেওঁলোকে অল্টাৰনেটিভ ইংলিছ লৈছে, তেওঁলোকে ভয় কৰে। কিন্তু ইয়াত ভয় খাবলগীয়া একো নাই। তোমালোকে যদি চিলেবাছটো চোৱা অলপ, তো চিলেবাছত 5টা চেপ্টাৰ আহিব প্ৰ'জৰ, আৰু পয়েট্ৰি 6টা চেপ্টাৰ আহিব, আৰু বাকী কমন এৰৰ্ছ আহিব। গ্ৰামাৰ মাত্ৰ দুটা গ্ৰামাৰ আহিব, কমন এৰৰ্ছ আৰু কুৱেশ্যন টেক্স। আৰু আমাৰ ইয়াতে কি আহিব, কম্প্ৰিহেনশ্যন বেছড কনভাৰ্চেশ্যন পেছেজ আহিব এটা, আৰু বাকী থাকিলে 10 নম্বৰ আমাৰ কি আহিব, এছে আহিব। তো চিলেবাছটো ইমানো ডাঙৰ নহয়, আমি খুব ইজিলি কিন্তু অলপ যদি ভালদৰে মন দিওঁ আমি ধুনীয়াকৈ ইয়াত 80+ আনিব পাৰোঁ। ইয়াতো চাওঁ, প্ৰথমতে আমি যদি চাওঁ প্ৰ'জত আহে কিমান 40 মাৰ্কছ, আৰু পয়েট্ৰিত আহে 30 মাৰ্কছ। তো প্ৰ'জ আৰু পয়েট্ৰি মিলিয়ে আমাৰ আহি যায় 70 মাৰ্কছ, টোটেল 70 মাৰ্কছ আহি যায়। আৰু এইপিনে গ্ৰামাৰ আহে, গ্ৰামাৰো ইজি আহে, খুব কমন এৰৰ্ছ আহে, টেক কুৱেশ্যনছ আহে। তো সেইবিলাকতো আৰু তোমালোকে অলৰেডি কৰিয়ে আহিছা এইখিনি। তো এইখিনি 10 মাৰ্কছ হৈ গ'ল। আৰু আমাৰ যোনটো ৰাইটিং আৰু কম্প্ৰিহেনশ্যন আছে তাত আহিব 20 মাৰ্কছ। ৰাইটিং এছে, আৰু কম্প্ৰিহেনশ্যন যোনটো আমাৰ কনভাৰ্চেশ্যনেল কিবা পেছেজ এটা দিয়া থাকে, তাৰ ভিতৰৰ পৰা আমি কি কৰিব লাগিব, আনচাৰ্ছবিলাক আমি কৰিব লাগিব। তো সেই যোনটো পেছেজ আছে সেইটো কিন্তু বেছি টান নহয়। যোনটো পেছেজ তোমালোকে দেখিবা, তো সেই পেছেজটো ইমান টান নহয়। তোমালোকে যদি কনভাৰ্চেশ্যনখিনি ভালদৰে মন দি পঢ়ি যোৱা, তাতে 10 আউট অফ 10 ধুনীয়াকৈ পাব পাৰি। তো যি কি নহওক, এতিয়া আমি চাম যে আমি কি পঢ়িম আৰু কি স্কিপ কৰিম। তো ফাৰ্ষ্টতে আমি চাম, তো ইয়াতে চাইছা, ইয়াতে প্ৰথমতে 1 মাৰ্কছৰ আহে, ইয়াতে এনি 5 কৰিব দিয়ে। তো ইয়াতে থাকে অপশ্যন 9টা থাকে। তো 9টাৰ পৰা মাত্ৰ কেইটা কৰিব লাগে, 5টা কৰিব লাগে। তো 1 নম্বৰ যদি আমি কথা কওঁ, তো 1 নম্বৰ তোমালোকে তাত 5টা চেপ্টাৰ আছে ন, 4টা চেপ্টাৰ পঢ়ি গ'লে হৈ যাব। 1 নম্বৰৰ কাৰণে তোমালোকে এটা চেপ্টাৰ স্কিপ কৰিব পাৰা, বা 2টা চেপ্টাৰ স্কিপ কৰিব পাৰি, কিন্তু ৰিস্ক হৈ যায় অলপ। কিন্তু তোমালোকে 1 নম্বৰৰ কাৰণে সেইখিনি পাৰিবাই, ধৰা 1 নম্বৰ আৰু কি আছে আৰু। তো 1 নম্বৰখিনি তোমালোকে 4টা চেপ্টাৰ পঢ়িবা, এটা চেপ্টাৰ স্কিপ কৰিলেও হ'ব। ঠিক তেনেকৈ 2 মাৰ্কছৰ আমি যদি চাওঁ, ইয়াতো 5টা কৰিবলৈ দিয়ে। তো 5টাৰ পৰা আমাৰ কৰিব দিয়ে কেইটা, 5টা কৰিব দিয়ে, 8টা অপশ্যন থাকে। 8টা কুৱেশ্যন দিয়া হয়, তাৰে 5টা মাত্ৰ কৰিব লাগে। তো ইয়াতো তোমালোকে যদি ৰিস্ক নোলোৱাকৈ কৰিব যোৱা, 4টা চেপ্টাৰ কৰাই ভাল হ'ব। আৰু যদি ভাবা যে মই 3টা চেপ্টাৰ পঢ়িম, কিন্তু ঘূৰাই পঢ়িম, গোটেইখিনি পঢ়িম ভালদৰে, তো 3টা চেপ্টাৰ পঢ়িলেও কিন্তু তাৰপৰা কমন পৰিব। কিন্তু ৰিস্ক নলৈ তোমালোকে 4টা চেপ্টাৰ কৰিলেও ভাল কথা, আৰু ভাল হয় আৰু 4টা চেপ্টাৰ কৰিলে 2 নম্বৰৰ কাৰণে। 2 নম্বৰখিনিও ইজি হয়, তোমালোকে পাৰিবা নিশ্চয়। নেক্সট আমাৰ চাওঁ 3 নম্বৰ। তো নেক্সট ইয়াতে 3 নম্বৰ দিয়ে, যিকোনো 2টা কৰিব দিয়ে। তো অপশ্যন যদি চাওঁ আমি, তো ইয়াতে অপশ্যন আহিব 5টা। তো 5টাৰ পৰা আমি কেইটা কৰিব লাগে, মাত্ৰ 2টা কৰিব লাগে। তো সেইকাৰণে তোমালোকে 5টা চেপ্টাৰৰ পৰা আহে 5টা কুৱেশ্যন। 5টা চেপ্টাৰৰ পৰা 5টা কুৱেশ্যন আহিছে। তো তোমালোকে ৰিস্ক নোলোৱাকৈ 3টা চেপ্টাৰ কৰি পেলাবা। 3টা চেপ্টাৰৰ 3 মাৰ্কছৰ কুৱেশ্যন কৰিবা, 3টা চেপ্টাৰৰ। ইয়াতে 2টা কৰিব লাগে, কিন্তু 3টা চেপ্টাৰ কৰিব দিছোঁ কাৰণ কেতিয়াবা হয়তো এনেকুৱা আহিব পাৰে যে কিবা হয়তো ডিফিকাল্ট কুৱেশ্যন থাকিব পাৰে। তো 3টা চেপ্টাৰৰ পৰা যদি কৰি যোৱা, এটা এক্সট্ৰাকৈ কৰি থ'লা, তেতিয়া কি হ'ল, তোমালোকৰ কমন পৰাৰ বেছি চান্স থাকে। তো সেইকাৰণে তোমালোকে কি কৰিবা, 3টা চেপ্টাৰ, মই যোনকেইটা চেপ্টাৰ তোমালোকে পঢ়িব ক'ম, সেইকেইটা চেপ্টাৰ তোমালোকে কি কৰিব লাগিব, ঘূৰাই পঢ়িব লাগিব। এনেকুৱা নহয় যে আধা আধিকৈ পঢ়ি গৈছোঁ, পিছত মোৰ পঢ়া নাই, তেনেকুৱা নহয়। 3টা চেপ্টাৰ পঢ়িবা, নিজে ডিচাইড কৰিবা যে কোন 3টা চেপ্টাৰ পঢ়িম। নিজে ডিচাইড কৰি পেলাই যে 3 নম্বৰৰ পৰা, এই 3টা চেপ্টাৰৰ পৰা মই 3 নম্বৰখিনি পঢ়িম। তো যোনখিনি পঢ়িবা একদম ভালকৈ পঢ়িব লাগিব, যে এইটো চেপ্টাৰৰ পৰা যি কুৱেশ্যন নহওক কিয় মই পাৰিম। ইয়াৰ পিছতে নেক্সট আছে আমাৰ 5 নম্বৰ, 5 মাৰ্কছৰ 2টা আহিব। 4টা অপশ্যন থাকিব, 2টা লিখিব লাগিব। হ'ল। এতিয়া 5 মাৰ্কছৰটো তোমালোকে দিগদাৰ পাবা ইমান লং কৰিবলৈ। তো ইয়াতে এটা বুদ্ধি দি দিওঁ তোমালোকক। ইয়াতে চোৱা, 4টা কুৱেশ্যন আহিছে। এই 4টা যে কুৱেশ্যন আহিছে, কোন 4টা চেপ্টাৰৰ পৰা আহিছে সেইকেইটা চাবা অলপ। কোন 4টা চেপ্টাৰৰ পৰা এই 4টা কুৱেশ্যন আহিছিলে সেইটো চাবা। তো টোটেল আমাৰ কেইটা আছিল চেপ্টাৰ, 5টা আছিলে। তো 5টা চেপ্টাৰৰ পৰা কিন্তু এটাৰ অহা নাছিলে। 4টা যিহেতু কুৱেশ্যন আহিছে, এটা চেপ্টাৰ অহা নাই। তো সেই চেপ্টাৰটো তোমালোকে ল'বা হিচাপত, সেই চেপ্টাৰটো ল'বা, আৰু 2টা চেপ্টাৰ ইয়াত পঢ়িবা। টোটেল 3টা চেপ্টাৰ তোমালোকে পঢ়িবা।
তিনিটা চেপ্টাৰ যদি পঢ়া আৰু সেই যোনটো চেপ্টাৰ পৰা অহা নাছিল কুৱেশ্যন সেই চেপ্টাৰটো পঢ়িবা সেই চেপ্টাৰটো আৰু লগতে আৰু দুটা চেপ্টাৰ পঢ়িবা তেতিয়া তোমালোকৰ 5 মাৰ্কছৰ যোনটো আছে তাৰ পৰা কমন পৰি যাব তো 5 মাৰ্কছৰ কাৰণে আমি তিনিটা চেপ্টাৰ পঢ়িম তো নেক্সট আছে আমাৰ 5 মাৰ্কছৰে আছে যিকোনো এটা কৰিব দিছে অপশ্যন আছে দুটা তো ইয়াতে কুৱেশ্যনটো বুজা উচিত আমি এক্সপ্লেইন দ্য ৰেফাৰেন্স টু দ্য কনটেক্সট এনি ওৱান অফ দ্য ফলোইং এক্সট্ৰেক্ট তো ইয়াৰ পৰা কি কৰা হৈছে চেপ্টাৰৰ পৰা এটা পেৰেগ্ৰাফ উঠাই দিয়া হৈছে সেইটো এক্সপ্লেইন কৰিব দিছে তো এইটো এক্সপ্লেইন কৰাৰ কাৰণে তোমালোকৰ কিন্তু চেপ্টাৰ নলেজটো হোৱা দৰকাৰ গতিকে তোমালোকে অলপ চেপ্টাৰটো পঢ়িব লাগিব অল্টাৰনেটিভ ইংলিছৰ মেইন মানে পইণ্টটোত মাৰ্ক হোৱা পইণ্টটো হৈছে ছাত্ৰ ছাত্ৰীসকলে চামাৰিখিনি পঢ়ি যায় আৰু চামাৰিখিনি পঢ়াৰ পিছত কেতিয়াবা এনেকুৱা কুৱেশ্যন আহি যায় যে যোনটো চেপ্টাৰৰ ভিতৰৰ পৰা কুৱেশ্যন আহে কিন্তু চামাৰিত সেইটো নাই সেই টপিকটো নাই তো যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে কনফিউজ হৈ যায় যে মই কি কৰিম কি লিখিম সেইকাৰণে তোমালোকক মই এটা ছাজেষ্ট কৰিম তোমালোকে অল্টাৰনেটিভ ইংলিছৰ কিতাপখন যদি পাৰা চেপ্টাৰবিলাক এটলিষ্ট চেপ্টাৰবিলাক অলপ পঢ়ি যাবা মুখস্থ কৰিব নালাগে চেপ্টাৰ পঢ়িবা তেতিয়া এইবিলাক যোনবিলাক ইয়াতে কণ্টেক্সট যোনটো হেৰি এক্সপ্লেইন কৰিব দিছে সেইটো তোমালোকে পাৰিবা তেতিয়া কৰিবলৈ তো এইটো কাৰণে এতিয়া কোনকেইটা চেপ্টাৰ চাবা সেইটো চাই লোৱা এই দুটা কুৱেশ্যন য'ৰ পৰা আহিছিলে এই যে দুটা কুৱেশ্যন আহিছে নহয় ৰামা ৱাটছেছ তাৰপিছত আই ড্ৰিউ দ্য ৰিমেইনিং ড্ৰিংক তো সেই দুটা চেপ্টাৰৰ পৰা এই দুটা কুৱেশ্যন আহিছিল সেই দুটা চেপ্টাৰ স্কিপ কৰিবা আৰু বাকী থকা তিনিটা চেপ্টাৰ পঢ়ি আহিবা হৈ যাব তো সেইখিনি কৰিবা বাকী তিনিটা চেপ্টাৰ যোনটোকেইটা কৰিবা খুব ভালদৰে কৰিবা ইয়াৰ পিছত আহি গ'ল গিভ দ্য এনচাৰ অফ দ্য ফলোইং ইয়াতে মিনিং লিখিব দিয়া ৱৰ্ড মিনিং লিখিব দিয়াতে যিকোনো চাৰিটাৰ তো ইয়াতে কিতাপত যোনবিলাক ৱৰ্ড মিনিং আছে সেইবিলাক চাবা তো বাকী ইয়াতে মিনিং লিখিব দিব এণ্টনিয়াম চিননিমছ লিখিব দিব তো সেইখিনি বস্তু চোৱা এণ্টনিয়াম চিননিয়াম সেইখিনি কিতাপত যোনখিনি আছে অলপ অলপ ওপৰত চাই আহিবা তো এইখিনি লৈ পেলাই বেছি মাথা মাৰাৰ দৰকাৰ নাই ৱৰ্ড মিনিংবিলাক বাৰু কিতাপৰ পৰা আহিব পাৰিবা সেইখিনি চিননিম এণ্টনিয়াম যদি তোমালোকে নোৱাৰা সেইখিনি স্কিপ কৰাই ভাল কিন্তু ট্ৰাই কৰিবা ধৰা অলপ চাবলৈ কিন্তু চিননিম এণ্টনিয়ামছ লৈ বেছি টাইম তোমালোকে ৱেষ্ট নকৰিবা তো নেক্সট আহিছে পয়েট্ৰি ছেকশ্যন তো পয়েট্ৰি ছেকশ্যনত ইয়াতে চোৱা ইয়াতে আহিছে 1 মাৰ্কছৰ যিকোনো 5টা কৰিব দিছে অপশ্যন যদি আমি চাওঁ তো ইয়াতে আমি যদি চাওঁ অপশ্যন আছে 8টা 8টা বা কেইটা কৰিব লাগে 5টা কৰিব লাগে তো তোমালোকে পয়েট্ৰি ছেকশ্যন আছে 6টা চেপ্টাৰ আছে তো তাৰ পৰা তোমালোকে 4টা চেপ্টাৰ কৰিলে হৈ যাব 1 মাৰ্কছৰ কাৰণে 4টা চেপ্টাৰ কৰিলে হৈ যাব ইয়াতে নেক্সট আমি যদি চাওঁ 2 মাৰ্কছৰ এনি 5 কৰিব দিছে তো ইয়াতে অপশ্যন আছে কেইটা 7টা অপশ্যন আছে 5টা কৰিব দিছে 7টা অপশ্যন আছে তো ইয়াৰ কাৰণে তোমালোকে 5টা চেপ্টাৰ চাব লাগিব যোনটো 5টা চেপ্টাৰ আছে 6টাৰ পৰা 5টা চেপ্টাৰ চাব লাগিব 2 মাৰ্কছৰ কাৰণে তো নেক্সট আছে আমাৰ 3 মাৰ্কছৰ তো 3 মাৰ্কছৰ যিকোনো দুটা কৰিব দিছে আমি যদি অপশ্যনছ চাওঁ তো ইয়াতে অপশ্যনছ আছে 4টা তো 4টাৰ পৰা তোমালোকে এতিয়া কি কৰিবা চোৱা তো 4টা চেপ্টাৰ পৰা আহিছিলে ঠিক আছে তো 4টা চেপ্টাৰৰ পৰা যিহেতু যোৱাবাৰ আহি গৈছে 2025ৰ কুৱেশ্যন পেপাৰ মই ডিছকাছ কৰি আছোঁ তো যোৱাবাৰ যিহেতু 4টা আহি গৈছে দুটা চেপ্টাৰ অহা নাই তো তোমালোকে কি কৰিবা সেই দুটা চেপ্টাৰ যোন দুটা চেপ্টাৰৰ পৰা অহা নাছিলে সেই দুটা চেপ্টাৰৰ 3 মাৰ্কছৰ যিমান আছে সেইখিনি পঢ়ি ল'বা পঢ়াৰ পিছত আৰু কি কৰিবা ইয়াতে যিহেতু যিকোনো দুটা লিখিব দিছে আৰু এটা চেপ্টাৰ কৰি ল'বা টোটেল 3টা চেপ্টাৰ কৰিবা টোটেল 3টা চেপ্টাৰ কিহৰ ক'লোঁ যে তোমালোকৰ যোন দুটা চেপ্টাৰ অহা নাই সেই দুটা চেপ্টাৰ কৰিবা লগতে আৰু এটা চেপ্টাৰ কৰি ল'বা নিজে আৰু এটা চেপ্টাৰ ধৰি পেলাই সেই চেপ্টাৰটো কৰিবা মানে টোটেল 3 মাৰ্কছৰ 3টা চেপ্টাৰ তোমালোকে কৰিবা ইয়াৰ পিছত হৈছে এনচাৰ এনি অফ দ্য ফলোইং কুৱেশ্যনছ তো ইয়াতে 5 নম্বৰ আছে তো 5 নম্বৰ এটা কৰিব দিছে আমি যদি অপশ্যনছ চাওঁ তো অপশ্যন আছে আমাৰ কেইটা 3টা অপশ্যন দিছে তো 3টা অপশ্যনৰ পৰা আমি কি কৰিব লাগে যিকোনো এটা কৰিব লাগে এতিয়া তোমালোকে ক'ৰ পৰা কৰিবা এতিয়া তোমালোকে কৰিবা 5 নম্বৰ কাৰণে বাকী 3টা চেপ্টাৰ য'ৰ পৰা অহা নাছিলে বাকী 3টা চেপ্টাৰৰ পৰা আহিছে ন এটা 3টা কুৱেশ্যন আহিছে 3টা চেপ্টাৰৰ পৰা আহিছে বাকী 3টা যোন 3টা চেপ্টাৰৰ পৰা অহা নাই 5 মাৰ্কছৰ কুৱেশ্যন সেই 3টা চেপ্টাৰৰ পৰা 5 মাৰ্কছৰ কুৱেশ্যন পঢ়ি ল'বা হৈ যাব নেক্সট ইয়াতে চোৱা ৱৰ্ড মিনিং আহে 2 মাৰ্কছৰ তো তোমালোকে কি কৰিবা পইণ্টবিলাকৰ ৱৰ্ড মিনিংবিলাক চাই ল'বা তো পইণ্টবিলাকৰ চোৱা তোমালোকে মেক্সিমাম চাবা ইয়াতে যোনবিলাক পইণ্ট আছে তাতে ৱৰ্ড মিনিং বেছিভাগ বুজি পাবাই যোনবিলাক টান ৱৰ্ড দেখিছা তোমালোকে বোলে এইখিনি মিনিং নাজানো সেইখিনি মিনিংবিলাক জানি আহিলেই হ'ল তেতিয়া তোমালোকে এই মিনিংখিনি কৰিব পাৰিবা ইয়াত 2 মাৰ্কছ থাকে তোমালোকে মিনিংবিলাক চাই আহিলেও হ'ল যোনবিলাক তোমালোকে নাজানা তাৰপিছতে ইয়াতে চিননিয়ামছ আৰু এণ্টনিয়ামছ আহিব তো মই আগৰ নিচিনা এডভাইচ দিম যে তোমালোকে ইয়াত চিননিয়াম এণ্টনিয়ামছত ইমান মাথা মাৰি নাথাকিবা জাষ্ট চাবা অলপ ওপৰে ইয়াতো এটা এডভাইচ দিম যে যোনবিলাক ৱৰ্ড তোমালোকে মিনিং উলিয়াবা লাইক এইটো পয়েমৰ ধৰা 2-3টা এটা পয়েমৰ ধৰা 4-5টা
ৱৰ্ড মিনিং তোমালোকে নাজানা তো সেই ৱৰ্ড মিনিংবিলাক জানি পেলাই তাৰে এণ্টনিয়ামছ বা চিনোনিমছ কি হ'ব পাৰে সেইখিনি অলপ চাই ল'বা তেতিয়াও তোমালোকৰ এইখিনি বা কমন পৰি যাব আৰু যদি কমন নপৰেও তোমালোকে ইয়াত মাথা মাৰিব নালাগে বাকীখিনি আমি ধ্যান দিব লাগিব যিহেতু গতিকে এইখিনি লৈ পেলাই বহি থাকিলে নহ'ব আৰু ইয়াৰ পিছত আছে নেক্সট আছে আমাৰ গ্ৰামাৰ ছেকশ্যন তো গ্ৰামাৰ ছেকশ্যনত টেগ কুৱেশ্যন আহে আমাৰ 8টা আহে তাৰে আমি কি কৰিব লাগে মাত্ৰ 5টা কৰিব লাগে তো এইখিনি টেগ কুৱেশ্যনখিনি তোমালোকে অলৰেডি 9ত কৰি আহিছা অলৰেডি আৰু 11তো কৰিছিলা সম্ভৱ তো তোমালোকে এইখিনি ইমান প্ৰব্লেম পাব নালাগে মই ভাবোঁ যে ট্ৰেক কুৱেশ্যন তোমালোকে ইমান প্ৰব্লেম পাব নালাগে ইয়াতে যোনটো 5 মাৰ্কছ আছে 5 আউট অফ 5 তোমালোকে পাব লাগে আৰু অপশ্যনছো থাকে 8টা তাৰে 5টাহে কৰিব লাগে আৰু যদি ট্ৰেক কুৱেশ্যন নাজানা তোমালোকে কাম কৰিবা ইউটিউবত চাৰ্চ কৰিবা টেক কুৱেশ্যন ইউ কেন লাৰ্ণ বুলি আহিব মানে ইউ কেন লাৰ্ণ বুলি চাৰ্চ কৰিবা টেক কুৱেশ্যন লিখি পেলাই ইউ কেন লাৰ্ণ বুলি চাৰ্চ কৰিবা তাতে মই টেক কুৱেশ্যনখিনি অলৰেডি শিকাই থৈছোঁ তাতো তোমালোকে শিকিব পাৰিবা তাৰপিছতে আছে কাৰেক্ট এৰৰ্ছ বা চেণ্টেঞ্চ কাৰেকশ্যন তো ইয়াতে 5টা কৰিব দিয়ে ইয়াতো 8টা অপশ্যন থাকে 5টা কৰিব লাগে তো এই কাৰেক্ট এৰৰ্ছবিলাক তোমালোকে অলৰেডি ক্লাছ 10ত কৰি আহিছা তো সেইবিলাক তোমালোকৰ ধৰা কাৰেক্ট এৰৰ্ছবিলাক 10ত কৰি আহিছিলে সেইবিলাক চালেই হ'ব বা তোমালোকৰ গ্ৰামাৰ কিতাপখনতো বহুতো কাৰেক্ট এৰৰ্ছ আছে সেইখিনি চালে যথেষ্ট আৰু ইমানো টান নিদিয়ে ধৰা কাৰেক্ট এৰৰ্ছখিনি ইমান টান নাথাকে তোমালোকে ক্লাছ 10ত অলৰেডি কৰি আহিছা যিহেতু তোমালোকৰ অলৰেডি বহুতো হয়তো জনা হৈ আছে আৰু নজনা থাকিলেও তোমালোকে বস্তুবিলাক অলপ চাই ল'বা মানে ধৰা ক্লাছ 10ৰখিনি চালা বা গ্ৰামাৰ কিতাপখন লৈ পেলাই তাতে কাৰেক্ট এৰৰ্ছ অপশ্যন মানে তাত থাকে সেইখিনি চালা তো সেইখিনি চালেই তোমালোকৰ কিন্তু ধুনীয়াকৈ কমন পৰি যাব তো নেক্সট আছে আমাৰ গ্ৰুপ ডি ৰাইটিং এণ্ড কম্প্ৰিহেনশ্যন তো ইয়াতে প্ৰথম থাকিব এছে থাকিব 10 মাৰ্কছৰ তো ইয়াতে এছে কমন পেলোৱাটো অকণ দিগদাৰ হয় কিন্তু আমি যদি এটা বস্তু চাওঁ যে আমাৰ টপিক কিছুমান দিয়া হৈ আছে তাত দেখিছা তোমালোকে অলৰেডি কিতাপখনত তো সেই টপিকৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান এছে অহা দেখা যায় তো এছেখিনি কি হ'ব পাৰে সেইখিনি মই ডিছকাছ কৰিম এবাৰ বেলেগ এটা ভিডিঅ' ডিছকাছ কৰিম এছেখিনি কি মানে পচিবিলিটি আছে কি আহাৰ সেইখিনি আমি ডিছকাছ কৰিম তো এছে কমন পেলোৱাটো যিহেতু অলপ প্ৰব্লেম হয় কিন্তু এটা বস্তু আমি লক্ষ্য কৰোঁ যদি এছেখিনি তোমালোকে এবাৰ চোৱা ওমেন এম্পাৱাৰমেণ্ট নলেজ ইজ পাৱাৰ গ্ল'বেল ৱাৰ্মিং এণ্ড ফিউচাৰ অফ মেনকাইণ্ড মাই ড্ৰিম হলিডে ডেষ্টিনেশ্যন তো এই এছেবিলাক যদি তোমালোকে এনেও চোৱা তোমালোকে যিহেতু অল্টাৰনেটিভ ইংলিছ যিসকলে লৈছে তেওঁলোকৰ ইংলিছটো ভাল তেওঁলোকে হয়তো লিখিব পাৰে বা নিজে বনাই লিখিব পাৰে তো সেই বস্তুটো হয়তো তেওঁলোকৰ আছে আৰু এই টপিকবিলাক যোনবিলাক দিয়া হয় এই টপিকবিলাক লিখা টপিক ওমেন এম্পাৱাৰমেণ্টৰ বিষয়ে নিশ্চিতভাৱে তোমালোকে লিখিব পাৰিবা বা নলেজ ইজ পাৱাৰ তো এই টপিকটোৰ ওপৰতো লিখা ইমান মানে টান নহয় গ্ল'বেল ৱাৰ্মিঙৰ বিষয়ে তোমাক পঢ়ি আহিছা আগতে বা ফিউচাৰ অফ মেনকাইণ্ড কি হ'ব পাৰে গ্ল'বেল ৱাৰ্মিঙৰ ওপৰত ফিউচাৰত কি হ'ব পাৰে সেইখিনি কথা লিখিব পাৰিবা বা মাই ড্ৰিম হলিডে ডেষ্টিনেশ্যন তুমি ক'ত যাব বিচাৰা তো সেইবিলাক বস্তু তোমালোকে যদি কমন নপৰেও তথাপিও তোমালোকে কিন্তু অলপ বনাই পঢ়িলেও লিখিব পাৰিবা তো আমি ট্ৰাই কৰিব লাগিব যে যোনটো আমাৰ লাইক 10 মাৰ্কছ আছে কিন্তু আমি তাতে যদি আমি নিজে বনাই লিখি পেলাই 6 বা 7 মাৰ্কছ পাব পাৰোঁ এটলিষ্ট সেইটো আমি ট্ৰাই কৰিব লাগিব আৰু মই জানো যে তোমালোকে যিসকল অল্টাৰনেটিভ ইংলিছ লৈছা তোমালোকে নিশ্চিতভাৱে তোমালোকৰ যিহেতু 4টা টপিক দিয়ে তাৰ ওপৰত এটা লিখিব লাগে এটা টপিক হ'লে তোমালোকে নলেজ থাকিব তোমালোকৰ এছেবিলাক তেনেকৈ দিব তোমালোকৰ যোনটোৰ ওপৰত তোমালোকে লিখিব পাৰা তো তোমালোকৰ 4টাৰ পৰা এটা হ'লেও তোমালোকৰ কিন্তু লিখিব পৰা টপিক এটা থাকিব তোমালোকে নিজে লিখিব পাৰা বনাই লিখিব পাৰা তো তাৰ বিষয়ে তোমালোকে যদি এছে কমন নপৰেও তাৰ ওপৰত তোমালোকে লিখিবা আৰু অলপ প্ৰেক্টিছো কৰিবা ঘৰত ধৰা তো ইয়াৰ পিছতে থাকিব এটা ৰিড দ্য ফলোয়িং পেছেজ কেয়াৰফুলি তো ইয়াতে পেছেজ এটা দিয়া থাকিব যোনখিনি পঢ়ি আমি কি কৰিব লাগিব আনচাৰ্ছ উলিয়াব লাগিব তো পেছেজখিনি একেবাৰে ইজি হয় মই ভাবোঁ তোমালোকৰ কাৰণে খুবেই ইজি হ'ব জাষ্ট পেছেজবিলাক লাইন বাই লাইন ভালদৰে পঢ়িবা কোনে কি ক'ব বিচাৰিছে সেইবিলাক বুজি পাবা তো তেতিয়া তোমালোকৰ খুব ইজি হৈ যাব পেছেজবিলাক ছল্ভ কৰোঁতে আৰু পেছেজ কেইটামান তোমালোকৰ অলৰেডি কিতাপত দিয়া হৈ আছে সেই পেছেজখিনি পঢ়িবা সেই পেছেজবিলাকে নাহে বাৰু বেলেগ আহিব কিন্তু সেইকেইটা ছল্ভ কৰাৰ লগে লগে তোমালোকৰ মানে এটা আইডিয়া আহি যাব যে পেছেজ কিদৰে ছল্ভ কৰে সেইকাৰণে তোমালোকে সেইকেইটা ছল্ভ নকৰাকৈ নাথাকিবা তো এনেদৰে তোমালোকে ইয়াতে যোনটো 10 মাৰ্কছ আছে মই ভাবোঁ যে ইয়াৰ পৰা 10 আউট অফ 10 পোৱাটো তোমালোকৰ কাৰণে খুবেই সহজ হ'ব তো এতিয়া আমি যদি এটা মিনিমাম হিচাপ কৰোঁ তোমালোকৰ চোৱা প্ৰজতটো তোমালোকে 40 আউট অফ 40 পাব লাগে ধৰি লোৱা কিন্তু মই তথাপি কমাই ধৰিছোঁ যে পাবিলিটি তোমালোকে 35 পালা 5 নম্বৰ কাটা গ'ল ক'ৰবাত নেক্সট পয়েট্ৰি ছেকশ্যনতো তোমালোকে মই ধৰিছোঁ যে 5 নম্বৰ ক'ৰবাত কাটা গ'ল 25 পালা নেক্সট আমি গ্ৰামাৰটো মই জানো যে তোমালোকে পাবা কাৰণ টেগ কুৱেশ্যন কাৰেক্ট এৰৰ্ছ এইবিলাক আগতে কৰি আহিছা সেইখিনি নলেজ তোমালোকৰ আছে 10 আউট অফ 10 পাব লাগে কিন্তু মই কমাই ধৰিছোঁ যে 8 ধৰিছোঁ 8 নম্বৰ পালা নেক্সট ৰাইটিং ছেকশ্যনত মই ধৰিলোঁ যে তোমালোকৰ যোনটো কম্প্ৰিহেনশ্যন বেছ যোনটো পেছেজ থাকিব তাৰ পৰাতো তোমালোকে 10 আউট অফ 10 পাব লাগে তো সেইটো মই ধৰিছোঁ আৰু ধৰা
ভাবিলোঁ যে তোমালোকৰ এছেটো কমন নপৰিলেও তথাপি তোমালোকে বনাই চনাই লিখি পেলাই ইয়াতে ধৰিলোঁ যে মই 15 পালা টোটেল মানে সেই পেছেজটো আৰু এছে মিলাই পেলাই কমচে কম তোমালোকে 15 পালা ধৰা 5 নম্বৰ কাটা গ'ল তথাপিও তোমালোকৰ চোৱা টোটেল হিচাপ কৰি আমি 83 পাই আছোঁ চোৱা তোমালোকে 83 পাই আছা এইখিনি কাটা কাটি কৰি পেলাই তোমালোকে যদি অলপ জোৰ দিয়া মই ভাবোঁ যে তোমালোকে 90 প্লাছো পাব পাৰিবা কিন্তু তোমালোকৰ সেইটো ইফৰ্ট লাগিব তো মেইন কথা হ'ল যে তোমালোকে অল্টাৰনেটিভ ইংলিছৰ কাৰণে ভয় নকৰিবা আৰু তোমালোকে চেপ্টাৰবিলাক পঢ়িবা জাষ্ট চামাৰি পঢ়ি নাযাবা যিমানখিনি সময় আছে চেপ্টাৰ পঢ়িব পাৰিবা ধুনীয়াকৈ এটা চেপ্টাৰ এঘণ্টামান লগালে তোমালোকে এটা চেপ্টাৰ ধুনীয়াকৈ ক্লিয়াৰ কৰি দিব পাৰিবা আৰু বেছি চেপ্টাৰো নাই ক'বলৈ গ'লে 5টা চেপ্টাৰ আছে আৰু পয়েট্ৰি ছেকশ্যনৰ 6টা চেপ্টাৰ আছে বেছি চেপ্টাৰো নাই ইচ্ছা কৰিলে তোমালোকে ধুনীয়াকৈ চেপ্টাৰবিলাক পঢ়ি যাব পাৰা আৰু চেপ্টাৰ পঢ়িলে তোমালোকৰ যোনটো প্ৰ'জ আৰু পয়েট্ৰি ছেকশ্যন আছে সেইটো ছেকশ্যনত তোমালোকৰ 70 আছে টোটেল তো 70 আউট অফ 70 পাব পাৰিবা তোমালোকে ট্ৰাই কৰিলে তেন্তে আশা কৰিছোঁ ট্ৰাই কৰিবা আৰু ইয়াতে যিসকল ছাত্ৰ ছাত্ৰী ধৰা HS 2026 দিবলৈ গৈ আছে তেওঁলোকৰ বাবে আমাৰ তাত আছে টেষ্ট পেপাৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ তো তোমালোকে বাই কৰিব পাৰা মই ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংকটো দি দিম তাত গৈ তোমালোকৰ টেষ্ট পেপাৰবিলাক বাই কৰিব পাৰা তেন্তে আজিৰ ভিডিঅ'ত সেই কৰিলোঁ কি পইচা